যত দেখা ধন জন বিষ্ণুৰ মায়া। বন্ধ কৰকচোন এইবিলাক, বন্ধ কৰক। নহয় ছাৰ, ইহঁতক বুজাব লাগিব। ছাৰ, আজি শাস্ত্ৰই কি কৈছে? এই সমস্ত জগতত তোৰ মোৰ বুলি একো বস্তু নাই। যত দেখা ধন জন সবে বিষ্ণুৰ মায়া। আকাশত প্ৰকাশে যেন মেঘৰ ছায়া। আৰু কি কৈছে? বোলে অথিৰ ধনজন জীৱন যৌৱন, অথিৰ এহি সংসাৰ। চব মানে এনেকে বহে নেকি? চৰি ছাৰ, মই ভৰিটো চুচা মোৰ ভুল হৈ গ'ল। মই দেখাইছো আচলতে পুথি পঢ়াৰ কাৰণেও আচলতে মই বহি দিছিলো। শাস্ত্ৰই কি কৈছে জানো? বন্ধ কৰ তোৰ শাস্ত্ৰৰ জ্ঞান। সুস্মিতা এই তা অধৰ্মী, লিসন। ছাৰ, অ ছাৰ, ছাৰ, মই আপোনাৰ কাৰণে ৰৈ আছো। ছাৰ, অ ছাৰ। কি হৈছে তোৰ? তই কিয় চিঞৰি আছ? ছাৰ, মানে মই আপোনাৰ কাৰণে ৰৈ আছো ছাৰ। কিয়? ক্ষমা কৰি দিব লাগে। কিহৰ ক্ষমা? ছাৰ, অথনি যে মই আপোনাৰ পাছফালে ৰৈ আছো, সেইটো পজিশ্যনটো মই ৰৈ থাকিব নালাগে। আপুনি তাতে উজুতি খাই পৰি গ'ল। ছাৰ, সেইকাৰণে মোক ক্ষমা কৰি দিয়ক ছাৰ। ঠিক আছে বাৰু, যা। ছাৰ, 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 উঠচোন, উঠ, উঠ। আৰে ছাৰ, মই ভৰিটো এবাৰ থাকি গ'ল। ছাৰ, এতিয়া কথাটো বুজি পালি হন? কোনটো? এই মই যিটো কৈ আছো যে সংসাৰত তোৰ মোৰ বুলি একো বস্তু নাই। আজি যে বস্তুৰ গাড়ীখন, যাক লৈ সি অহংকাৰ কৰিছে, কালিলে সেইখন কমলৰো হৈ যাব। মোৰ গাড়ী কমলত কেনেকে হ'ব? সেইটোৱে কৈ আছো যে সকলো সংসাৰৰ মায়া। আজি সুস্মিতা তাই এনেকে আছে, কব নোৱাৰি, কালিলে তোৰ ঘৈণীও হৈ যাব পাৰে। কি ফালতু কথা কব আহিছে? হৈ যাব পাৰ, এইবিলাক সংসাৰৰ মায়া। সুস্মিতা ঠিকে কৈছে, সি সংসাৰৰ মায়া তেনেকুৱাই। দেখিলি, শুনিলি? এই কথাটো উলিয়াবলৈকে অথনিৰ পৰা মই চালে বেৰে কোবাই কথা কৈ আছো। তোৰ ওপৰত কিমান বেয়া চকু দেখিলি? তই আকৌ এইটো মানুহৰ গাড়ী চাফা কৰি দিছো। ঐ, ননচেন্স কথা নকবি দেই। সি মোৰ ভণ্টিৰ দৰে। লুটি মাৰি দিলি। 2 মিনিটে নহয়, অকণমান আগত তই কি বুলি কলি? কি কলি? নাং নাইনি করে বাংসিন ফালতু যাওয়াই দেয় নং কিন্তু। কি বুলি কলে? বুজি পোৱা নাই। আৰু আপুনি কি বুলি কলে? মোৰতো আৰু বুজি পোৱা নাই। কিন্তু এটা কথা দেই, মোৰ প্ৰেজেন্ট টাইমত মইতো সুৰক্ষা দিম। বয়স হৈছে, সি বিয়া পতা নাই, বেছি লাগি নাথাকিবি। মোৰ নন প্ৰেজেন্টত যদি তোৰ কিবা এটা কৰে, কোনে সুৰক্ষা দিম? কেকেদা এইসব কৰি থাকোতে দিনটোৰ আধা সময় নষ্ট কৰিলি। 2:30 বাজি। সেইকাৰণে কামত দৰক যাও। বাৰ হ'ব, বেছি স্মাৰ্ট হৈ লাভ নাই। বা দেখিও মাতা নাই হয়? তোক দেখোন মই লগেই পোৱা নাই, তই আহিছ। ৰাকেশ কি কহিল ন? কি কেনেকে কহিল? কি কহিল? খোৱা বোৱাটো বাৰু বেলেগে খুৱাই দিব, কিন্তু ৰাতিপুৱা কাম কৰোতে কোনে ধুৱাই দিছে? কিহৰ কথা কৈছা? হাত দুখন। হাত দুখন এয়া নহয় নেকি? বাথৰুমলৈ যাওঁতে ফিটা মাৰিবৰ কাৰণে ভিতৰত ৰাখি থৈছিলো। মূৰ্খ ভয় খুৱাই মৰা। চোলাটো ভাল লাগিছে, ক'ত পালি? ইলেকশ্যনত দোকানত নেপায়। এই পঞ্চায়ত ইলেকশ্যনৰ নিৰ্দলীয় প্ৰাৰ্থী এজনে মোক এই ব্লেংকেটখন দি ক'লে বোলে ভোটটো মাৰিবা। মইতো ৰাখি থলো। প্ৰাৰ্থী যেনেকুৱা ব্লেংকেটো তেনেকুৱা। কিয়? নাই। সেইকাৰণে মই চোলা চিলাই পেলালো। ঠাণ্ডা দিনটো চলি যাব। 3 মিটাৰ মান কাপোৰ বাঢ়িলে মই চুটিকে এটা পেণ্ট চিলাই ললো। আপোনাৰ সন্মুখত পিন্ধিলে হাফ পেণ্ট, পেনৰ তলত পিন্ধিলে আণ্ডাৰ পেণ্ট। চাৰা এৰিয়া গৰমকে ৰাখে নিজৰ গিজাৰ টাইপ। প্ৰাৰ্থী যেনেকুৱা ভোটাৰো তেনেকুৱা। তই গোটেই কেইখন টাইপ কৰি এক্সট্ৰাকৈ ফল্ডাৰ এটা বনাই সেভ কৰি থবি। হ'ব ছাৰ। ছাৰ, এটা আছে। কি আছে? সৰু ৰিকুৱেষ্ট এটা আছে। মানে 4 ফুট মান ওখ ষ্টিলৰ আলমাৰি এটা বনাই দিব নেকি মোৰ কাৰণে? কিয়? কাঁহৰ বাতিবোৰ ধৰিলে ছাৰ, কাঁহৰ বাতিবোৰ য'ত ত'ত থলে মাৰি দিব পাৰে না। এইখন থানা, ইয়াৰ একো চুৰ নহয়। ছাৰ, আজিকালি আপুনি কাৰো মন ধৰিব নোৱাৰে, কোন কি ধান্দাত থাকে। দিবনে ছাৰ? নিদিওঁ। অ'কে, ন' প্ৰব্লেম। আৰু শুনৈ, তই ড্ৰেছ সোপা এৰ। কিয় ছাৰ? অলপ মানুহ হৈ আহিবি। ছাৰ, এই ড্ৰেছযোৰ মানে মোক ট্ৰেডমাৰ্ক বুলি ক'ব পাৰে। এই ড্ৰেছযোৰ পিন্ধিলে মোক বাতি চালনাৰ এক্সপাৰ্ট বুলি ধৰে।
ছাৰ যেনেকে আপোনালোকৰ ইউনিফৰ্ম থাকে মোৰ একো ইউনিফৰ্ম বুলিয়ে ধৰকচোন মানে ইন ডিটেইলছত যদি মই এক্সপ্লেইন কৰিব যাওঁ নহয় কথাটো এনেকুৱা ধৰণৰ হ'ব দেই চাব যা ক'লৈ ছাৰ তোক যি কৰিব দিছো সেয়া কৰগৈ হ'ব ছাৰ ছাৰ কিয় লৈ আকৌ ছাৰ মই যে এবছৰ নাই আপুনি গাটো ধুলে বুলিহে ভাবিছিলো ঐ মই সদায় গা ধুম ছাৰ মই নৰ্মেল গা ধোৱা কথা কোৱা নাই মানে মাহ হালধীয়া গা ধুইছে নে সুধিছো এইবছৰ নিজৰ বুলি ধুই দিয়ক আৰু তই যাবি নে ইয়াৰ পৰা যাম এনে বাতি চালনাৰ এক্সপাৰ্ট সি চেহেৰা বলিয়া নাই বাতিকেইটা প্ৰথম চিজিল লগাই থৈ যাওঁ বাতিবোৰ বাৰু ক্ষয় গৈছে নেকি মালটো মানে মাজে মাজে গৈছে আৰে তাৰ পৰা মোক দেখিলে বুকুত হাত দিয়ে কিয় হেই নহয় বালিকা হেইয়া এই পইণ্টটোৰ কাৰণে মই তোমাৰ ওচৰলৈ আহিছো নিজৰ বুলি আমি তোৰ কোনবাই দি নিজৰ লাগি ৰে আৰে গোটেই দুনিয়াখনে মোৰ নিজৰ বুলি যিমানবোৰ মানুহ আছে সকলোকে মই নিজৰ বুলি ভাবো বাট দ্য পইণ্ট ইজ নট ডেট পইণ্টটো হ'ল তুমি মোক দেখিলে গাত হাত দিয়া কিয় এমনে এনে নহয় মইতো হিমালয় বৰফৰ টুকুৰা নহয় যে মোক দেখিলে হাতটো এনেকে ঠাণ্ডাত কুচাই থবা ৰিজনটো কোৱা হোৱাই কৈছি তো কোনো ৰিজন নাই বুলি নাই মিছা কথা নকবা কিন্তু কোৱা ৰিজনটো কোৱা যে মোক দেখিলে তুমি গাত হাত দিয়া কিয় আৰে কৈছি তো কোনো ৰিজন নাই বুলি ৰিজন নাইতো নাই তেতিয়াহ'লে হাত খোলা কি কৰিছ অসভ্য ছাৰ কি হৈছে চাওক না ই আমাৰ গাত হাত দি দিছে কি কথা কৈছা তুমি যেনেকে কৈছা ছাৰ এতিয়া মোক ধৰ্ষণ কেছত ফচাই দিব নিজৰ বুলি ঐ তই মনে মনে থাক ন ছাৰ কথাটো শুনিব দেই ছাৰ এই বালিকাই মোক দেখিলে গাত এনেকে হাতটো দি দিয়ে হে চাওক দি আছে চাওক এতিয়া মই জানিব খুজিছো ৱাই তোক মই কি কৰিব দিছিলো কিয় কম্পিউটাৰ কামটো কৰিবলৈ দিছিলে নহয় পাহৰিলে কৰিলি কৰো সুস্মিতা স্যার মই অলপ ওলাই যাম থানাত যাতে একো গণ্ডগোল নহয় ওকে স্যার গ'ল ন আকৌ তুমি গাত হাতটো কিয় দি দিলা নাই মোক ৰিজনটো কবা নে মই বাতি চলাম তুই না আমার উপরে কিতা বাটি চালাইতে আমি তোর উপরে ঘান্টি গামলা সারা চালাই দিমু সারে তোরে জেতা খামল লাগি রাখছন তুই নিতা খাম কর তুই না আমার পিছে সারি দেখই দিছি বা বাতিটাই মোক চলায়ো নিজৰ বুলি নাই চলাব লাগিব বাতি চলাই মই ৰিজন উলিয়াই আছো নিজৰ বুলি এইবিলাক টেবুলত বজাৰ মিলি ললে যে আমাৰ ৰাকেশৰ কাম চাই চেৰাটো এইটো হাই চেৰাজান ভেৰাইটিজ বাতি কালেকশ্যন কৰিছে দেই ককাই জান কওক কোন ককাই জান আপোনাক মই ৰামচন্দ্ৰ বুলি ভাবো নিজৰ বুলি কিন্তু ৰামেতো লক্ষ্মণৰ কেতিয়াও মূৰ ফালা নাছিল বাল্মীকি ৰামায়ণত ফালা নাছিল কিন্তু এইজন ৰামে লক্ষ্মণক বাতি মাৰি মূৰ ফালিব কিয় বাট হোৱাই এইখন তই সৰ্থেবাৰী কাঁহ পিতলৰ বজাৰ পাইছ আপুনি কথাটো বুজা নাই মানে মই থানাত থকা অৱস্থাত কোনোবা যদি বাতি চলনা কেছ আহে তেতিয়া মোৰ প্ৰয়োজনীয় বাতিটো ইয়াৰ পৰা উঠাই ল'বলৈ সুবিধা হ'ব বাপৰ মূৰটো কৰিছ তই বেলেগ টেবুল বিচাৰি নাপালি সেইবুলি কৈছে নেকি ক'লোৱে মানে বেলেগ টেবুলত কাম চলি থাকে না এইখনে থানা একমাত্ৰ টেবুল য'ত কাম নচলে আচ্ছা তাৰমানে মই নিষ্কৰ্মা মোৰ কাম নাই মোৰ টেবুল অচল অকৰ্মণ্য মই ৰ'ব কাহে মাৰিলে কিন্তু বেয়া আৰু ক'ত কাহ আছে এইটোৱেতো মোৰ মেইন কাহ
হেলমেট লগাই দিলি এই মজা গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং বাইক মুচিছে তই কি কাৰণে আহিছ সেইটো কথা ক ছাৰ আমাক এখন হাৰ্ড ডিস্ক লাগে জানেনে যাতে কম্পিউটাৰৰ পৰা মালবোৰ উৰি গলো আমি তাত ছেভ কৰি ৰাখিব পাৰো ভালকে তই মানে কম্পিউটাৰৰ পৰা মালবিলাক উৰাবি ছাৰ মই নোৱাৰো কিন্তু কেতিয়াবা উৰি যাব পাৰেতো মেকানিকেল বস্তুৰ ওপৰত এনেও ভৰসা নাই মেকানিকেল বস্তুৰ ওপৰতহে মোৰ ভৰসা আছে তোৰ ওপৰত নাই সেইকাৰণে কৈছো হাৰ্ড ডিস্ক এখন লৈ লওঁ ল'ম বাৰু হয় আহ ক'লৈ ছাৰ চাহ একাপ খাবি আপুনি বনাব অঁ আহ ভণ্টিজনীও মানে নিজে মিটিঙলৈ গৈছো যদি যা নেহা কাকো লগত লৈ যাব লাগে কিয় অকলে অকলে মানে আৰু এতিয়া মুকুতা আপুনি জইন কৰাৰ পৰা একবাৰো অহা নাই যে টাইম পালো সেইকাৰণে আহি গলো আৰু বৰ বেয়া টাইমত আহিলে আপুনি ঘৰত কোনো মানুহ নাই হয় নেকি তেতিয়াহ'লেতো ভালহে হৈছে কিয় মই হাঁচ এক বটল আনছো গাড়ীত আছে দুটাই মাৰবা পাৰো আনিম নেকি মানে খাজ পানী বৰা চাউলৰ পাৰি হয় নেকি তেতিয়াহ'লে তই জলকীয়া কিবা কিবি তৈয়াৰ কৰ মই বস্তুটো আনো থেংক ইউ খাজ পানীয়ে কালি পুৰা পেট চাফা কৰি দিব ঐ কিয় কান্দি আছ একো নাই দিয়ক ছাৰ বহক কি হৈছে তোৰ ছাৰ আপুনি কি ডেইলি এনেকে চাহ তাহ বনাব লাগে অঁ ভাত পানীও নিজে বনায় অঁ বাচন বৰ্তনো আপুনি নিজে ধুৱে আৰু কোনে ধুই দিব লওক আহিছো দিয়ক আৰে সঁচাই পাগল দে এইটো ছাৰ আপোনাৰ এই দুখ কষ্ট মোৰ সহ্য নহয় ময়ে পৰিত্ৰাণ দিম আপোনাক দুখ কষ্টৰ পৰা দিলো কথা দিলো মই আপোনাক নিজৰ বুলি মুকুতা টেষ্ট কেনেকুৱা এই চুপাৰ পিয়ৰ মাল হয় মালো কিন্তু নিচাটো অলপ কম এই ইমান নিচা নালাগেতো মোক কিন্তু এলাহ নিচা হিলাব নোৱাৰে ভাল কথা একচুৱেলি কি জানে মোৰ মানুহটো অলপ ষ্ট্ৰংটো হেলা পইচা নিচাই মোক কজতে হিলাই দিব নোৱাৰে ভেৰি গুড এদিন আমাৰ ঘৰত লৈ যাম যিমান মন যায় ইমানেই খাবি ব'ল জীয়াই যাওঁ মোৰ ডিউটি আছেতো ঠিক আছে তেনেহ'লে নেক্সট ডে যাম দেই নেক্সট ডে যাম ক'ত যাবা মই অকণমান মুকুতা কি राकेश তৃষ্ণা राकेश তৃষ্ণা কি খবৰ তোমাৰ ভাল 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 তোমাৰ খবৰ কোৱাচোন মোৰো ভাল দিয়া এইবোৰ কি ড্ৰেছ কৰিছা এইবিলাক বহুত ডাঙৰ কথা দিয়া পিছত কম বাৰু এক মিনিট ৰ'বাচোন ঐ কি চাইছা তুমি মুছলিম ল'ৰালে বিয়া হৈ গলা ন ধেই কি কোৱা তেতিয়াহ'লে সিয়াত সেন্দুৰ নাই যে আৰে বাবা মই বিয়াই হোৱা নাই কি
সঁচা সঁচা আকৌ তেতিয়াহ'লে মেনি 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 কংগ্ৰেচুলেশ্যন ইয়াৰ কংগ্ৰেচুলেশ্যন য়েছ কংগ্ৰেচুলেশ্যন বসুৰা ভগৱানে দিয়ক বসুৰা মুকুতা নিচা লাগি যাব মোক হিলাব নোৱাৰে আপোনাক কৈছো দিয়ক আচ্ছা মুকুতা তই নেহাৰ কথা কৈছিল যে বাকীখিনি কওঁ মোক নেহা ন মানে হেৰি একো নাই বসুৰা ভগৱানে কৈলে মই নেহাক পিন্ধাম বুলি ভাবিছো তই কি পিন্ধাবি সেন্দুৰ সেন্দুৰ ক'ত পিন্ধাবি বৰ কিবা টাইপৰ মানুহ আপুনি সেন্দুৰ ক'ত পিন্ধাই সেই কথাটো নাজানে সিহঁত আকৌ আৰে সেন্দুৰ পিন্ধাব লাগলি তই নেহাক বিয়া কৰিব লাগবতো তাকেতো কৈছো নেহাক মই বিয়া পাতিম ভগৱান মই যাং দেই কিয় তোৰ লগত এইবিলাক কথা পাতি থকা বুলি গম পালে বিউটিয়ে গছকি মাৰিব মোক আপুনি বৰ হেণ্ডপেক মানুহে মানে হেণ্ডপেক মানে কি নাজানে হেণ্ডপেক মানে তিৰোতা এৰুৱা মানে মাইকীৰ কথা মতে উঠা বহা কৰা তাত পাগলা মাইকীৰ মতে উঠা বহা কৰবা মই বিউটিক কিবা বিয়া কৰিছো নেকি সেইটোতো কৈছো পাতি লওক আপুনি বাইকক বিয়া পাতক আৰু মই ভনীয়েকক পাতিম তাৰপিছত লৈ যাম আমি মিতিৰৰ মানুহ নিচা খাই কি বক্সি সি গমেই পোৱা নাই নহব মই যাং দেই ভাই বসুৰা বসুৰা এইখন খাজ পানীয়ে মোক নিচা লগাব পাৰিব নাম নাজানো ভণ্টিহঁত অহাৰ আগতে এইবিলাক মই ধুনীয়াকে চিজিল কৰি থৈ দিম কৃষ্ণা তুমি মই কলেজৰ দিনৰ ফ্ৰেণ্ড তোমাৰ বেয়া এটা নিজৰ বুলি মই ভাবিব পাৰো নেকি আৰে নাভাবা কিন্তু নাই মই কৈছো নহয় ছাৰ বহুত ভাল মানুহ ছাৰলে তুমি বিয়া হৈ দিয়া আৰে ছাৰে পুলিচৰ চাকৰি কৰিব পাৰে নিজৰ বুলি কিন্তু ছাৰ যে সত্তাধিকাৰ লায়কৰ মানুহ আৰে বাবা বুজি পাইছো কিন্তু আকৌ কিন্তু আৰে মই কৈছো নহয় ছাৰৰ গেৰাণ্টি মই লৈছো আৰে বিয়া হৈ দিয়া না কিবা কাৰণে যদি বেয়া পাওঁ উভতাই দিবা কি উভতাই দিম চৰি মানে গেৰাণ্টি শব্দটো মুখৰ পৰা ওলাই গ'ল নিজৰ বুলি মানে কিবা বস্তু বিক্ৰী কৰি থকা নিচিনা পালো কোৱা আহিবা নে নাহা থানালে আৰে মই কিয় যাম মা দেউতাহঁত আহিব সেইবুলি কৈছে ন তুমিয়ে প্ৰথম থানালে আহিব লাগিব তোমাৰ যদি চইচ হয় নহয় নিজৰ বুলি মই মা দেউতাৰ লগত কথা পাতিম কোৱা আহিবা নে থানালে মোৰ শপত কি কৰিছা গলি গলি কিয় ফিৰতা হে তু কিয় সুস্মিতা বহি আছা বহি আছো ছাৰ অহা নাই নেকি নাই ছাৰে মোৰ বিষয়ে কিবা সুধিছে নেকি বসুদা ছাৰ আৱাই নাই সৰ পৰা আপোনাৰ কথা সুধিব ময়ো কিবাহে मोनामबायलै बिनावबो मोजां दे কি গন্ধ আছিল এটা মাইরে মাই ওই কোন আছে ভিতৰত সিসি ওই কোন আছে ইসরাম কিয় চিঞৰি থাকে আপুনি তই হে কি কৰি আছিল ন ভিতৰত মই উপন্যাস এখন লিখি আছিলো ফালতু কথা কোৱাই কোনবা বাথৰুমত উপন্যাস লিখে নেকি যদি জানেই বাথৰুমত কি কৰে আপুনি মোক সুধিছে কিয় এনে জকিং কৰছোৱে ভাই মোক কমখন বিহু লাগিছে গাত আপোনাৰ লগত জকিং কৰি থাকিবলৈ যেতিয়া তেতিয়া এনেকুৱা ব্যৱহাৰ কৰছা তই মোক এনেকুৱা তই যদি মানুহ ব্যৱহাৰ কৰি থাকে তোৰ লাইফত বিয়া নহব দেই বাইলুং কৈ দিলুং কিন্তু মই কৃষ্ণা তুমি আহিবা দেই মিছ নকৰিবা কিন্তু ওকে মই ছাৰক নকওঁ এবাৰ মাত্ৰ আহিবই লাগিব কিন্তু দেই আলেঙে আলেঙে ছাৰক চাই যাবাহি আৰে ল'বলৈ মই আছোতো